আপোনাৰ কি মানে ইয়াত কি হৈছে খেতি পথাৰখনত কি হৈছে খেতি পথাৰখনত মানে খেতিৰ এই বীজবিলাক আচলতে আমাক ৰামঠগন দিছে বীজবিলাকত চিট কৰ্পোৰেশ্যনে ঠগাই আছে কিয় কৈছোঁ এনেকুৱা ধৰণৰ খেতি নহয় আপুনি দেখা পাওক চাই লওক দেখিছে ইমান কষ্ট কৰি এতিয়া খেতি চপোৱাৰ সময়ত এনেকুৱা হ'লেতো আমাৰ কোনো ফাইদা নহ'ব কোনো ধৰণৰ হেৰিয়ে নহ'ব এইবিলাক সম্পৰ্কত কৃষি বিষয়াসকলে বা এটা আমাৰ ব্যাগুম কৃষি বিভাগ আছে তেওঁলোকৰ ভূমিকা আপুনি কি লক্ষ্য কৰিছে তেওঁলোকক খবৰ দিলেও তেওঁলোকে অহাৰ আহৰিয়ে নাই অফিচৰ ডিউটি চৰকাৰী ডিউটি কিবা কিবি বাহানা বনাই মানে তেওঁলোকে পথাৰত আহিবই নিবিচাৰে খালি বীজখিনি অফিচত আহিলে বোলে আপুনি খেতিয়ক নহয় অমুক তমুক আপুনি নাপায় পঞ্চায়ত নিৰ্বাচনৰ হাই উৰুমিতে কিন্তু এটা কথা দেখা গৈছে যে পঞ্চায়ত নিৰ্বাচন যিসকলৰ কাৰণে হয় আমাৰ গাঁৱৰ কাৰণে হয় আৰু গাঁৱৰ যি বুনিয়াদ গাঁৱৰ যি ভেটি সেই ভেটি আছে আচলতে কৃষকৰ হাতত কিন্তু আজি পঞ্চায়তৰ এই হাই উৰুমিত দেখা গৈছে যে কৃষকৰ খেতি পথাৰত এতিয়া ধান হোৱা নাই পতান হৈছে আমি সেয়েহে ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী CPM দলৰ পক্ষৰ পৰা আমি এই বিষয়টো সন্মুখলৈ আনিছোঁ আৰু এইসকল কৃষক আছে আমাৰ লগত যিসকল কৃষকৰ ধান আজি পতানলৈ ৰূপান্তৰ হৈছে আৰু অকল তেখেতলোকেই নহয় আমি যিটো কথা গম পাইছোঁ যে আজি এই অঞ্চলৰ বিভিন্ন ঠাইত ধান ইতিমধ্যে পতানলৈ ৰূপান্তৰ হৈছে এই কৃষকসকলে তেওঁলোকে বীমা কৰক বা নকৰক কিছুমান আছে বীমা কৰা কিন্তু সকলোৱে হয়তো বীমা কৰিব পৰা নাই বীমা কৰক বা নকৰক বীমা কৰাখিনিয়েতো পাব লাগিবই আনকি বীমা নকৰাখিনিয়েও তেওঁলোকেও কিন্তু ক্ষতিপূৰণ পাব লাগিব কাৰণ কৃষকৰ বেদনা কৃষকেহে বুজে আৰামী চেয়াৰত বহি ৰুমৰ কোঠাত থাকি কৃষকৰ মাটি গছকিব নোখোজা কৃষি বিষয়াসকলে এই কথাটো অনুধাৱন কৰিব লাগিব তেওঁলোকৰ জেপৰ পৰা একো নাযায় তেওঁলোকে মাত্ৰ কৃষকৰ ফিল্ডলৈ আহক কৃষকৰ খেতি পথাৰলৈ আহক আৰু কৃষকৰ এই মৰ্ম বেদনা বুজক আৰু নিশ্চিত কৰক যাতে তেওঁলোকে এই যে ক্ষতিপূৰণ সেই ক্ষতিপূৰণ পায় যোৱা বছৰ কৰিছিলোঁ আমি ভাল ফল পাইছিলোঁ চৰকাৰী অফিচৰ পৰা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা কোনো আমি সুবিধা পোৱা নাই এইবাৰো বৰ্তমানলৈকে পোৱা নাই তেওঁলোকক জনাইছোঁ তেওঁলোকে অহাৰ সময়ে নাই এতিয়া আপুনি বীমা কৰিছিল নেকি বীমা কৰিছিলোঁ প্ৰধানমন্ত্ৰীৰ ফচল বীমা কৰিছিলোঁ যোৱা ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখত কৰিছিলোঁ 100 টকাৰ বীমা এটা কৰিছিলোঁ তাৰ অধীনত কি পাব লাগে আচলতে সেই বীমাৰ অধীনত সেইটো মই বিশেষ নাজানো কিন্তু তথাপি যেতিয়া বীমা কৰিছিল তেতিয়াতো গম পায় খেতিডৰাৰ মানে ক্ষতিপূৰণটো পাব লাগে বুলি এটা হেৰি লিখা আছে তাত 0.99 হেক্টৰ মাটিৰ মানে এটা ক্ষতিপূৰণ দিছিল আৰু তাত অনলাইন কৰাৰ লগে লগে মানে বস্তুটো আহি গৈছিল হেৰি 68,800 only 5 rupees এনেকুৱা এটা হেৰি আহিছিল এমাউণ্ট এটা আহিছিলে তেওঁলোকে কিন্তু এতিয়ালৈকে কোনো গুৰুত্ব দিয়া নাই তেওঁলোকে চাওক কি ধৰণৰ সিড কি ধৰণৰ বীজ ব্যৱহাৰ হৈছে আৰু তাৰ ভিত্তিত তেওঁলোকে এটা তদন্ত ঘোষণা কৰক 1 নম্বৰ তাৰ ভিত্তিত তেওঁলোকে সেই তদন্তৰ লগতে এই সিডৰ ক্ষেত্ৰত যি তদন্ত আছে এই বীজৰ ক্ষেত্ৰত সঠিকভাৱে তদন্ত ঘোষণা কৰক তাৰ লগতে 2 নম্বৰ তেওঁলোকে ক্ষতিপূৰণৰ ব্যৱস্থা কৰক আৰু ক্ষতিপূৰণৰ ক্ষেত্ৰত এই কথাটো কৈছোঁ যে বিনামূলীয়াকৈ যেতিয়া আঁচনি থাকিব পাৰে তেন্তে কৃষকক ক্ষতিপূৰণ দিব কিয় নোৱাৰে বিধানটো আমি কাপলাবাৰীৰ পৰা বজাৰৰ পৰা আনিছোঁ আৰু মানুহ 10-12 জন আছে আমি খেতি কৰা তাৰপিছত এই খেতিগিলা চব পতান হৈ গৈছে তাৰপিছত মানুহ বহুত 20-25 বিঘা মাটিৰ খেতি নষ্ট হৈ গৈছে ক'ৰ পৰা আনিছিল বীজটো কাপলাবাৰীৰ পৰা বজাৰৰ পৰা কেনেকৈ আনিছিল দাম 700 কৈ আচ্ছা চব পতান হৈ গৈছে নেকি পতান হৈ গৈছে কৃষি বিভাগক জনাইছেনে কৃষি বিভাগৰ যাই আছোঁ এতিয়া লাভ পোৱা নাই আমি মানুহ কেইজনৰ মানুহে খেতি কৰিছিল ইয়াতে 10-12 জন হৈছে কৰা গৈছে কেইবিঘামান খেতি কৰিছিল এতিয়া 40 বিঘাৰ কম নহয় মাটি কেতিয়া কৰিছিল এই ফাগুনৰ 2 তাৰিখে আৰম্ভ কৰিছিলোঁ আৰু সেই ডিজেলি দি মিচিঙেদি পানী দিছোঁ প্ৰত্যেকৰে হৈছে নেকি প্ৰত্যেকৰে চব পতান হৈ গৈছে কি ক'ব চৰকাৰক কিবা ক'ব নেকি এতিয়া চৰকাৰে এতিয়া খেতিটোৰ এতিয়া ক্ষতিপূৰণটো কিবা দিলে আমি ভাল পালোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।